ছাত্ৰ-ছাত্ৰীসকল কেতিয়াবা মা দেউতাই ভাল কথা ক'লেও যে ইমান বেয়াকৈ কয় যে শুনিবলৈ মন নাযায় এনেকুৱা আমাৰ প্ৰায়ে হয় ক্লাছ 8, 9 বা 10ত এনেকুৱা বেছিকৈ হয় যে বেছি কথা শুনি থাকিলে কেতিয়াবা অকলে ক'ৰবাত সোমাই থাকিবলৈ মন যায় নহ'লে বা একেবোৰ কথাকে শুনি শুনি আমনি লাগি যায় এনেকুৱা ধৰণৰ কথা আমাৰ প্ৰায়ে হোৱা দেখা যায় আৰু এই আমান দাদামৰ কবিতাটোৰ বিষয়টো তেনেকুৱাই মাকে তাই কিবা কথা কৈ থাকে বা কিবা কথা কৈ আছে পিছে তাই আন এখন বেলেগ জগতত বিভোৰ হৈ আছে মাকৰ খেচখেচনি যাক ইংলিছত নেগিং বুলি কয় তাৰ পৰা আঁতৰিবলৈ তাই কি ভাবি আছিল সেইখিনি আমি প্ৰথমতে কবিতাটোত শুনি লওঁ আহাচোন আৰু ইণ্টাৰেষ্টিং কথা যে এই কবিতাটোত মাকৰ কথাখিনিও আছে আৰু এমাণ্ডাৰ কথাখিনিও সোমাই আছে Amanda, don't bite your nails, Amanda. Don't hunch your soldiers, Amanda. Stop that slouching and sit up straight, Amanda. There is a languid emerald sea, where the sole inhabitant is me, a mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I'm an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I'm speaking to you, Amanda? I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop that sulking at once, Amanda. You are always so moody. Anyone would think that I nagged at you, Amanda. আমাণ্ডা কবিতাটো যেতিয়া পঢ়া যায় তেতিয়াই গম পোৱা যায় যে তাত দুটা মাত আছে এটা আছে ব্ৰেকেটৰ ভিতৰত আৰু এটা আমি যেনেদৰে দেখা পাওঁ কবিতাত ঠিক তেনেকেই আছে আৰু এই যে ব্ৰেকেটত থকাখিনিয়ে যে একেটাই মানুহ নহয় সেইটো কবিতাটো পঢ়িলেই গম পোৱা যায় কিন্তু সেইটো কথা আমাক ডাইৰেক্টলি কৈ দিয়া নাই যে মাক আৰু আমাণ্ডাই কথাখিনি কৈ আছে বুলি কিন্তু কবিতাটোত কোৱা নাই আৰু ইয়াত ব্ৰেকেটত দিয়াৰ কাৰণে এনেকুৱাও হ'ব পাৰে যে সেই কথাখিনি আমাণ্ডাই ভাবিছে আমাণ্ডাই মুখেৰে কোৱা নাই কাৰণ যদি কোনোবা মাকেই হওক বা দেউতাকেই হওক যদি তেনেকুৱা কথা কৈ থাকে ল'ৰা ছোৱালীক আৰু ল'ৰা ছোৱালী যদি তেনেকৈ কৈ থাকে তেনেহ'লেতো বহুত খং উঠিব আৰু ইয়াততো মাত মতা নাই বুলিয়ে কৈছে এইটো গতিকে আমি এইটো ধৰি ল'ম যে সেই ব্ৰেকেটত থকা কথাখিনি আমাণ্ডাৰ কথা আৰু সেইখিনি মুখেৰে কোৱা নাই সেইখিনি ভাবিছে এতিয়া আমি প্ৰথম পেৰেগ্ৰাফটোলৈ যাওঁ যে মাকে ইয়াত আমাণ্ডাক মানাই কৰিছে কিছুমান কাম যে ডোণ্ট বাইট ইয়ৰ নেইলছ নক কিয় কামুৰি আছা আমাণ্ডা ডোণ্ট হাঞ্চ ইয়ৰ চলজাৰ্ছ মানে যেতিয়া আমি হাঞ্চ ইয়ৰ চলজাৰ বুলি কাণ দুটা এনেকুৱা হেলান দি থাকোঁ গোজ উলিয়াই থাকোঁ আগফালে হাউলি থাকোঁ সেইটো হাঞ্চিং কয় বা চলজাৰ হাঞ্চ কৰা বুলি কয় গোজ উলিয়াই কিয় আছা তুমি কিয় এনেকৈ জোপোকা মাৰি আছা কিয় হাউলি আছা ষ্টপ দ্য স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট স্লাউচিং মানে এনেকৈ জোপোকা মাৰি মানুহ বহি থাকে কাণটো এনেকৈ তললৈ নমাই সেইটো কৈছে স্লাউচিংটো বন্ধ কৰা ষ্টপ দ্য স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট মানে তুমি জোপোকা লাগি বহি থকাটো বন্ধ কৰা কোজ লেয়াই বহি থকাটো বন্ধ কৰা আৰু চিধাকৈ বহা আমাণ্ডা সেইখিনি কথা মাকে কৈছে আৰু তাৰ পিছৰ পেৰেগ্ৰাফটো ব্ৰেকেটত আছে আমি ধৰি লৈছোঁ আমাণ্ডাই কৈছে লগতে এইটো ধৰি লৈছোঁ যে এই যিখিনি আমাণ্ডা নামৰ ছোৱালীজনী সেইজনী খুব সম্ভৱ 13 বছৰীয়া বা তাতকৈ তলৰ হ'ব ল'ৰা ছোৱালী কাৰণ সেইখিনি সময়তে মানুহে চকলেট খাব বিচাৰে গালত শালমইনা ওলায় বা এই শালমইনাৰ কথাটো আছে ইয়াত গতিকে আমি অনুমান কৰিব পাৰোঁ যে তাই খুব সম্ভৱ তেনেকুৱা এটা বয়সৰে ছোৱালী হ'ব কিন্তু সেই কথাটো কৈ দিয়া নাই সেই কথাটো আমি পঢ়ি থাকিলেহে গম পাই গৈ থাকোঁ এতিয়া আমাণ্ডাই কৈছে যে there is a languid emerald sea languid মানে প্ৰশান্ত
মন্থৰ স্থিৰ একদম শান্ত এখন সাগৰ আছে আৰু সেই সাগৰখন এমাৰেল বুলি কৈছে এমাৰেল আছে এটা মুকুতা এটা সেউজীয়া ৰঙৰ মুকুতা আৰু ইয়াত মুকুতাৰ কথাটো কৈছে যে মুকুতাৰ ৰঙৰ সাগৰ মানে সেউজীয়া ৰঙৰ এখন সাগৰ গোটেইখিনি শান্ত হৈ আছে where the sole inhabitant is me য'ত মানে সেই সাগৰখনৰ একমাত্ৰ বাসিন্দা মই সাগৰৰ বাসিন্দা হ'বলৈ হ'লেতো তেওঁ সাগৰীয় কিবা হ'ব লাগিব লগতে কৈছে এ মাৰমেইড হৈছে জলপৰী বা আমি জলকৰি বুলি যি কওঁ যে তলফালে যে মাছৰ নিচিনা থাকে আগফালে ছোৱালীজনী থাকে ধুনীয়া ছোৱালীজনী থাকে আৰু সেই জলকৰিটো কোনেও দিগদাৰ নকৰে মাকে ইয়াত কৈ আছে তুমি আঙুলি কিয় কামুৰিছা তুমি কিয় এনেকে বহিছা মাৰমেইডে কেনেকে বহে মাৰমেইডে তলমুকৈ বহিছে যে মাৰমেইডে পুজ উলিয়াই বহিছে কোনেও তাক লৈ কৈ নাথাকে গতিকে তাই ভাবি আছে আমান্দাই ভাবি আছে যে তাই এখন সেই সাগৰৰ একমাত্ৰ বাসিন্দা সোল মানে একমাত্ৰ সোল ইনহেবিটেণ্ট ইজ মি একমাত্ৰ বাসিন্দা মই আৰু মই এজনী মাৰমেইড এজনী জলকুঁৱৰী ড্ৰিফটিং ব্লিছফুলি ড্ৰিফটিং মানে একদম উপঙি থকা ভাহি থকা আৰু উদ্দেশ্যবিহীনভাৱে পানীৰ সোঁতৰ খুঁটে উঠি গৈ আছে ড্ৰিফটিং ব্লিছফুলি আৰু ব্লিছফুলি মানে পৰম আনন্দেৰে বৰ আনন্দেৰে মই ঘূৰি ফুৰিছোঁ বা উঠি ভাহি ফুৰিছোঁ তাৰপিছত আকৌ নেক্সট পেৰেগ্ৰাফটো মাকৰ আহিছে ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক মোক শেষ কৰিলানে ৰুমটো টাইডি কৰিলানে ডিড ইউ টাইডি ইয়ৰ ৰুমটো তোমাৰ লেতেৰা পেতেৰা হৈ আছিল হয়তো চিজিল কৰিছানে আমাকতো সেইটো কথা সাধাৰণতে এটা বয়সত মাক দেউতাকে সেই কথা খুব কয় যে ৰুমটো কিমান বেয়াকৈ কিয় ৰাখিছা গতিকে সেই কথাটোকে ইয়াক কৈছে যে ৰুমটো ঠিকে ঠাকে ৰাখিছানে চিজিল কৰিলেনে আমান্দা I thought I told you to clean your shoes মই তোমাৰ জোতাযোৰ চাফা কৰিবলৈ কৈছিলোঁ সেইখিনি কৰিলে নাই তেতিয়া এই টাইডিৰ কথাটোৱে মই কৈছোঁ টাইডি বাক্য মানে হৈছে যে চিজিল কৰা আৰু তেতিয়া ইফালে আকৌ আমান্দাই ভাবি আছে I am an orphan আৰু তাইজন এজনী মাউৰা ছোৱালী কথা ক'বলৈতো কোনো নাথাকে আৰু ৰমিং ষ্ট্ৰীট ৰাস্তাৰ অনাই বনাই ইফালে সিফালে ঘূৰি ফুৰিব পৰা যায় ৰমিং মানে অনাই বনাই ঘূৰি ফুৰা ষ্ট্ৰীট মানে ৰাস্তা গতিকে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰা মই এজনী মাউৰা ছোৱালী I pattern soft dust with my hushed bare feet কৈছে যে মই সেই বালিবোৰত কোমল বালিবোৰৰ ওপৰত মোৰ হাষ্ট মানে গোপনে ৰখা বা নিশব্দ মনে মনে যোৱা মোৰ ভৰিকেইখন বেয়া মানে উদং ভৰিৰে মই ঘূৰি ফুৰিছোঁ আৰু বালিৰ ওপৰত চিন বহাই থৈ গৈছোঁ মই সেইবোৰে মোৰ কাম বেলেগ কাম নাথাকে মোৰ এতিয়া ৰুমটো চিজিল কৰা কথা কৈ আছে ইফালে আৰু সিফালে কৈ আছে যে জোতা চাফা কৰা কথা মাউৰা ল'ৰা ছোৱালী সেইবোৰ কথা একো নাথাকে সেইখিনি সময়ত হয়তো তাই তেনেকৈ ভাবি আছে লগতে এইটো কথা কৈছে দি চাইলেঞ্চ ইজ গল্ডেন দি ফ্ৰীডম ইজ চুইট কৈছে যে যিটো নিঃশব্দতা বা নিস্তব্ধতা সেইটো শুনোৱালি কিন্তু যিটো স্বাধীনতা সেইটো খুব মধুৰ আৰু ইয়াত হয়তো তাই এইটো বুজাব খুজিছে যে তাই ইয়াত নিস্তব্ধতাও নাই আৰু ইয়াত তাই স্বাধীনতাও নাই সেই কথাটোৱে হয়তো তাই বুজাব খুজিছে নেক্সট কৈছে যে ডোন্ট ইট দ্যাট চকলেট সেই চকলেটটো নাখাবা আমানে ৰিমেম্বাৰ ইয়ৰ একনি মানে সেই মুখত ডাঙৰ শালমইনাবোৰৰ কথা কৈছে যে তুমি চকলেট খালে শালমইনা হ'ব আৰু প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা কৈছে মই যেতিয়া কথা কৈ আছোঁ মোলৈ চোৱা সাধাৰণতে সেই বয়সত বা আমি যিটো বয়স বুলি কল্পনা কৰিছোঁ যে যিটো চকলেট খোৱা বয়স বা এনে জনাই বনাই ঘূৰি ফুৰা বয়স সেই ঠিক তেনেকুৱা ধৰণৰ সময়ত হয়তো কথা চথা ক'লে মাকৰ মুখলৈকে নাচায় মাক দেউতাকৰ মুখলৈকে নাচায় আৰু সেইকাৰণে মাকে কৈছে মই যেতিয়া কথা কৈ থাকোঁ মোৰফালে চাব লাগিব ইফালে তাই ভাবি আছে আই এম ৰাপাঞ্জেলৰ কাহিনীটো হয়তো তোমালোকে নাজানা যদি মই কৈ দিছোঁ যে ৰাপাঞ্জেল এটা সাধু এটা আছে তাই জন্মতে তাই দীঘল চুলি এজনী ডাইনীয়ে বা এজনী যক্ষিনীয়ে তাইক ডাঙৰ দীঘল কৰিছিল আৰু বেলেগ মানুহে যাতে নাপায় সেইটো কাৰণে তাইক খুব ওখ এটা টাৱাৰ স্তম্ভৰ ওপৰত তাইক ৰাখিছিল আৰু তাত কোনো খটখটি নাছিল ওপৰলৈ বগাই যাবলৈ কিহৰ কাৰণে খটখটি নাছিল কাৰণ খটখটি বগাই গ'লে বেলেগ বাহিৰৰ পৰা কোনোবা মানুহ আহিলে তাইক বিচাৰি পাব সেইকাৰণে যক্ষিনীজনীয়ে তাইক এনেকৈ ৰাখিছিল ইয়াত আমান্দাই কল্পনা কৰিছে তাই ৰাপাঞ্জেল আৰু ৰাপাঞ্জেলক যদি যেতিয়া মাকে ক'ৰবাত দিনটোত ক'ৰবালৈ ফুৰিবলৈ যায় ৰাতি ঘূৰি আহোঁতে ৰাপাঞ্জেলে চুলিখিনি তাই নমাই দিয়ে ইমান দীঘল তাই ধুনীয়া ব্ৰাইট চুলি একোচা আছিল সেই চুলি কোচা নমাই দিয়ে আৰু চুলিত ধৰি মাক ওপৰলৈ উঠি আহিছিল আৰু সেই চুলি কোচা নমাই নিদিলে আচলতে ৰাপাঞ্জেলক কোনো মানুহে লগ পাব নোৱাৰে গতিকে সেই ৰাপাঞ্জেলৰ কাহিনীটোৰ কথা ইয়াত ভাবিছে তাই যে মই যদি ৰাপাঞ্জেল মই যদি এটা স্তম্ভত আছোঁ মই এটা ওখ স্তম্ভত আছোঁ আৰু লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ ট্ৰেংকুইল মানে খুব শান্ত সমাহিত নিস্তব্ধ এটা টাৱাৰ ওখ টাৱাৰ মাজত ওপৰতনো কোনে কথা পাতি থাকিব কোনে চিঞৰ বাখৰ কৰি থাকিব আৰু ৰেয়াৰ বুলি কৈছে মানে পাবলৈ টান বিৰল
আৰু তাত যদি মই থাকিলোহেঁতেন মই মোৰ চুলি কুচা I will certainly never let down my bright hair আৰু কোনোবা আহিলে বা কোনোবা আহক নাহক মই মোৰ চুলিখিনি নমাই নিদিওঁ যাতে কোনোবা আহি ওপৰলৈ আহক আহি মোক দিগদাৰ দিয়ক ইয়াত সেই দিগদাৰ পাই কথা কথাটো কৈছে হয়তো সেইকাৰণেই চোৱা নাই তাই ৰাপাঞ্জেল বুলি ভাবি থাকিলে বেলেগলৈ কেনেকৈ চাব হয় ৰাপাঞ্জেলক বেলেগ কোনো মানুহে লগ পোৱা নাছিল আৰু সেইটো কাৰণে যদি লগ পাইছিল এজন প্ৰিন্সে লগ পাইছিল সেইটো কাহিনী পিছত কিন্তু তাৰ আগলৈকে ৰাপাঞ্জেলক তেনেকৈ ৰখা হৈছিল বেলেগ মানুহক যাতে লগ পাব পৰা নাযায় বা বেলেগ মানুহক যাতে তাই লগ নাপায় তাৰপিছত মাকে কৈছে যে গুমৰা মাৰি নাথাকিবি ষ্টপ দ্য চাল্কিং এট ওৱান্স আমাণ্ডা চাল্কিং মানে গুমৰা মাৰি থকা মুখখন কিয় এনেকুৱাকৈ ৰাগ কৰি আছে বা ঠেহ কৰি থকা নিচিনা কৰি আছে তই ইউ আৰ অলৱেজ চ' মুডি তোমাক ইমান পদে পদে তোমাৰ কিয় ইমান মেজাজ সলনি হৈ গৈ থাকে আৰু মানুহে ভাবিব মই তোমাক খেচখেচাইছোঁ এতিয়া কথাটো হ'ল মাকে জানো খেচখেচাইছে আমি যদি এই প্ৰশ্নটো মাকে কৈছে মানুহে ভাবিব মই তোমাক খেচখেচাই আছোঁ আচলতে হয়তো খেচখেচাই আছে কিন্তু এই কথাটো সেই বয়সৰ ল'ৰা ছোৱালী বা যিসকলে এই কবিতাটো পঢ়িছে কম বয়সৰ ল'ৰা ছোৱালী এইটো কথা ভাবিবা যে মাকে যিখিনি কথা কৈছে মাকে হয়তো ভুল কথা কোৱা নাই কিন্তু মাকে সেই কথাখিনি কৈ থাকোঁতে এটা সেই বয়সৰ ল'ৰা ছোৱালীৰ মনত হয়তো তেনেকুৱা ধৰণৰ কথা আহি থাকে আৰু সেইটো কথা তোমালোকে হয়তো অনুভৱ কৰিব পাৰিবা সেই অনুভৱ কৰিবৰ কাৰণেই এই কবিতাটো লিখিছে কবিতাৰ লিখক হৈছে ৰবিন ক্লেইন অষ্ট্ৰেলিয়ান এগৰাকী কবি আৰু তেওঁ হয়তো সেই মানুহৰ মনত যেতিয়া এনেধৰণে কথাবোৰ কৈ থাকে কেনেধৰণৰ চিন্তাধাৰা চলি থাকে সেইটোকে তেওঁ কল্পনা কৰি লিখিছে সেইকাৰণে কবিতাটো খুবেই ইণ্টাৰেষ্টিং আৰু কবিতাটো ইতিমধ্যেতো আবৃত্তি কৰা তোমালোকে শুনিলাই দুগৰাকী বেলেগ বেলেগ মানুহে কৰিছে এজনে আমাণ্ডাৰ মাত দিছে এজনে আমাণ্ডাৰ মাকৰ মাত দিছে আৰু সেইখিনি শুনি হয়তো গম পাইছা কোনখিনি কাৰ কিন্তু এতিয়া এটা কাম কৰিবা কবিতাটো নিজে এবাৰ পঢ়ি চাবা আৰু পঢ়ি চাই এতিয়া যিখিনি কথা মই ক'লোঁ সেইখিনি কথাও শুনি চাবা তাৰপিছত কবিতাটো খুব সহজ লাগিব আৰু পাৰিলে দুজনে একলগ হৈ দুজন ল'ৰাই বা ছোৱালী দুজনে একলগ হৈ এজন আমাণ্ডা হ'ব এজন আমাণ্ডাৰ মাক হৈ এবাৰ আবৃত্তি কৰি চালে খুব ফূৰ্তি লাগিব আৰু কবিতাটো পঢ়াৰো খুব আনন্দ লাগিব তোমালোকলৈ শুভেচ্ছা জনালোঁ আৰু আশা ৰাখিছোঁ কবিতাটো বুজোৱাত বা কবিতাটো সহজ কৰি দিয়াত মই অলপ হ'লেও সহায় কৰি দিব পাৰিম ধন্যবাদ